পৰ্যটন উদ্যোগৰ এক সম্ভাৱনাময় ক্ষেত্ৰ তিনিচুকীয়াৰ মাগুৰী বিল চৰকাৰী হেমাহিৰ বাবে এনেই পৰি ৰৈছে বিলখন আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব নাই পৰ্যটন বিভাগৰ কাৰ্যক্ষমহীন 19 কোটি টকীয়া প্ৰকল্প বিলৰ পাৰতে ফচিছে পৰ্যটকৰ বাবে অনা নাও আমি আপোনালোকক এয়া দেখুৱাইছো মাগুৰী বিল এই মাগুৰী বিলখন চৰকাৰৰ হেমাহিৰ বাবে এতিয়া এইদৰে পৰি ৰৈছে আৰু আন্তঃগাঁথনিৰ অভাৱত এইদৰে এতিয়া মাগুৰী বিল পৰি ৰৈছে 19 কোটি টকীয়া প্ৰকল্প এক প্ৰকাৰ কাৰ্যক্ষমহীন হৈ পৰিল চৰকাৰী যন্ত্ৰৰ অমনোযোগিতাৰ বাবে এই সন্দৰ্ভত আমাক সবিশেষ জনাব তিনিচুকীয়াৰ ব্যুৰো জিতুল দত্তই ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰ পিছতে উল্লেখযোগ্য পৰ্যটন ক্ষেত্ৰ হিচাপে আমি নাম ল'ব পাৰোঁ তিনিচুকীয়া জিলাৰ ঐতিহ্যমণ্ডিত মাগুৰী মতাপুং বিলত কিন্তু মাগুৰী মতাপুং বিলৰ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে যিমান গুৰুত্ব দিব লাগিছিলে সেই গুৰুত্ব নিদিয়াৰ বাবে এই যি সম্ভাৱনাপূৰ্ণ পৰ্যটন ক্ষেত্ৰ আজিও ই এটা সৰ্বব্যাপী ৰূপ ল'ব পৰা নাই স্থবিৰতা আহি পৰিছে ইয়াত এই ক্ষেত্ৰত পৰ্যটন বিভাগে আচলতে কিমান সদিচ্ছা প্ৰকাশ কৰিছে মাগুৰী মতাপুং বিলক লৈ তাৰে কিছু উদাহৰণ দিবৰ কাৰণে মই এই মুহূৰ্তত মাগুৰী মতাপুং বিলৰ পাৰত উপস্থিত আছোঁ মোৰ সৈতে আছে তিনিচুকীয়া জিলাৰ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সত্যজিৎ বৰাগোহাঁই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আপুনি এতিয়া স্বচক্ষে প্ৰত্যক্ষ কৰিছে ইয়াত প্ৰায় 10খন নাও আজি 2 বছৰ ধৰি এনেদৰে পৰি আছে আৰু নাৱৰ ওপৰত মেটেকা গজিবলৈ আৰম্ভ কৰিছে এক প্ৰকাৰ ক'বলৈ গ'লে নাওসমূহ পচি গৈছে পৰ্যটন বিভাগৰ এয়াই নেকি দায়বদ্ধতা অসমৰ পৰ্যটন ক্ষেত্ৰ উন্নয়নৰ কাৰণে আসলতে আমাৰ এই মাগুৰী বিলখন মাগুৰী মতাপুং বিলখনক লৈ চৰকাৰখনে যেনেধৰণে তেওঁলোকে আন্তঃগাঁথনিৰ ক্ষেত্ৰত তেওঁলোকে যেনেধৰণে পদক্ষেপ ল'ব লাগিছিল প্ৰচুৰ সম্ভাৱনা থকা এটা অঞ্চল পৰ্যটন ক্ষেত্ৰত আৰু এই অঞ্চলটোলৈ বিভিন্ন দেশী বিদেশী পৰ্যটকে আহি এই সময়ত ভৰি পৰিছে আৰু যেনেধৰণে তেওঁলোকক আমি অতিথি আপ্যায়ন কৰিব লাগিছিল আচলতে তেনেধৰণৰ অতিথি আপ্যায়ন কৰিবলৈ আমাৰ পৰ্যটন বিভাগ হওক বা অসম চৰকাৰৰ যিসকল বৰমূৰীয়া পৰ্যটন বিভাগৰ তেওঁলোকৰ বিফলতাৰ কাৰণে আজি আমাৰ এই অঞ্চলটোৰ আচলতে পৰ্যটন ক্ষেত্ৰত গঢ় দিবৰ কাৰণে আমি যেনেধৰণে প্ৰচেষ্টা কৰিছোঁ আমাৰ গাঁৱৰ ৰাইজে প্ৰচেষ্টা কৰিছে আমি বিফলতা হৈছোঁ আৰু লগতে আমি দেখিবলৈ পাইছোঁ যে এইবিলাক আচলতে পৰ্যটন বিভাগৰ এটা নমুনা তেওঁলোকৰ যে এটা এই অঞ্চলটোৰ প্ৰতি কোনো ধৰণৰ ডেভেলপৰ ক্ষেত্ৰত তেওঁলোকৰ কোনো যাতে সদিচ্ছা নথকা এটা বৰমূৰীয়াসকল যাতে আমাৰ এই অঞ্চলটোৰ প্ৰতি তেওঁলোকে কোনো ধৰণৰ আজিলৈকে তেওঁলোকে ইয়াত ভৰি দিব নাহে তেওঁলোকে মাজত ইয়াত পিকনিক খাবলৈ আহে পিকনিক খাই দুখনমান ফটো তুলি আমি মাগুৰী বিলৰ কাৰণে যথেষ্ট কাম কৰিছোঁ বুলি তেওঁলোকে ওপৰ মহলাত তেওঁলোকে জনায় গতিকে আমি আহ্বান জনাইছোঁ এই অঞ্চলৰ এজন স্থানীয় যুৱক হিচাপে যে আমি এই অঞ্চলটোত আমি প্ৰচুৰ সম্ভাৱনা আছে ইয়াত আমাৰ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকৰ স্বাৱলম্বী হ'ব পৰাকৈ তেওঁলোকে যথেষ্ট এটা সম্ভাৱনা থকা এটা অঞ্চল আৰু এই অঞ্চলটোৰ প্ৰতি তেওঁলোকৰ যেনেকুৱা ধৰণৰ দায়বদ্ধতা থাকিব লাগিছিল কিন্তু আজিলৈকে আমি তেনেকুৱা ধৰণৰ দায়বদ্ধতা আমি দেখা নাই দেখা গৈছিলে যে প্ৰায় 19 কোটি টকীয়া এটা পৰ্যটন প্ৰকল্প তেওঁলোকে চৰকাৰৰ ফালৰ পৰা ৰূপায়ণ কৰা হৈছিলে কিন্তু সেইটো আজিলৈকে কাৰ্যক্ষম হৈ উঠা নাই এই সন্দৰ্ভত কি ক'ব বিচাৰে এই প্ৰজেক্টটো আচলতে আমি বহুদিনীয়া এটা দাবী আমাৰ এই গাঁও অঞ্চলৰ এটা দাবী আমাৰ বিভিন্ন এটা সুন্দৰ এটা পৰ্যটন ক্ষেত্ৰ তাত আৰু এটা কটেজ আমাৰ গঢ়লৈ উঠিছে কিন্তু 90% কাম সম্পূৰ্ণ হোৱা পাছতো কিন্তু এই বৰ্ষ তেওঁলোকে পৰ্যটকৰ বাবে মুকলি কৰি দিম বুলি যি ঘোষণা কৰিছিল মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ যে এই গোটেই কটেজটো আচলতে জহি খহি যাবলৈ এটা আৰম্ভ কৰিছে গতিকে এইটো কাৰ বিফলতাৰ কাৰণে এই কটেজটো আজিলৈকে মুকলি কৰি দিব পৰা নাই আমি ইয়াত আচৰিত হৈছোঁ আৰু এই কটেজটো যাতে অতি সোনকালে মুকলি কৰি দিব পাৰে পৰ্যটকৰ বাবে বিভিন্ন দেশী বিদেশী পৰ্যটক ইয়াত আহি এই সময়ত ভৰি পৰিছে গতিকে সকলোকে আমি আহ্বান জনাইছোঁ যিসকল বৰমূৰীয়াৰ গাফিলতিৰ কাৰণে আচলতে এই কটেজটো আজিলৈকে মুকলি হোৱা নাই তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি দাবী জনাইছোঁ এটা কথা আমি মানে অনুভৱ কৰিব পাৰোঁ উপলব্ধি কৰিব পাৰোঁ আজি চুবুৰীয়া অৰুণাচল হওক বা চুবুৰীয়া নাগালেণ্ড হওক এইবিলাক ৰাজ্যলৈ যিধৰণে দেশ বিদেশৰ পৰ্যটকে যিদৰে ঢাপলি মেলে মাগুৰী মতাপুং বিললৈও তেনেকুৱা ধৰণৰ পৰ্যটকৰ যিদৰে সোঁত বলিব লাগিছিলে কিন্তু সোঁত বোৱা নাই ইয়াৰ মূলতে হৈছে আন্তঃগাঁথনিৰ অভাৱ আপুনি কি ক'ব বিচাৰে চুবুৰীয়া দুখনকৈ ৰাজ্যে পৰ্যটনৰ ক্ষেত্ৰত ইমান আগবাঢ়ি গৈছে আৰু আমি পিছ পৰি গৈছোঁ আপুনি এটা কথা মন কৰিব যে নৰ্থ ইষ্ট জিতুল দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ